সো আমি জানো যে কাৰ্বনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হৈছে 2 4 আৰু হাইড্ৰজেনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হৈছে 1 এতিয়া CH যাৰ নাম মিথেন ইয়াৰ ষ্ট্ৰাকচাৰ কেনেকুৱা জানানে কাৰ্বনৰ যেহেতু আউটাৰমোস্ট চেলত 4টা ইলেক্ট্ৰন থাকে সো কাৰ্বনৰ তোমাৰ ইলেক্ট্ৰন ষ্ট্ৰাকচাৰটো আমি এনেকৈ ড্ৰ কৰিব পাৰো এতিয়া হাইড্ৰজেনৰ কি আছে আউটাৰমোস্ট চেলত এটা ইলেক্ট্ৰন আছে সো হাইড্রোজেন 4টা যদি আমি এনেকে লগ লগাই দিও তেতিয়া তোমাৰ কি হ'ব এই দুটালে এটা বন্ড কৰিব এই দুটা ইলেক্ট্ৰনে এডাল বন্ড কৰিব এই দুটা ইলেক্ট্ৰনে এটা বন্ড কৰিব আৰু এই দুটা ইলেক্ট্ৰনে এডাল বন্ড কৰিব এটো হ'ল CH4 এটা তোমাৰ কি হ'ল চোৱা কাৰ্বনৰ 4টা ইলেক্ট্ৰন আছিল আউটাৰমোস্ট চেলত কাৰ্বনে 4টা ইলেক্ট্ৰন হাইড্ৰজেনৰ পৰা শেয়াৰিং কৰিলে হল চাৰি আঠটা হল ঠিক আছে কাৰ্বনৰ কি হল আউটাৰমোস্ট চেলটো কমপ্লিট হৈ গ'ল তেনেকে হাইড্ৰজেনৰ আউটাৰমোস্ট চেলত এটা ইলেক্ট্ৰন আছিল আৰু ই কি কৰিলে কাৰ্বনৰ পৰা এটা ইলেক্ট্ৰন শেয়াৰ কৰিলে তেতিয়া হাইড্ৰজেনৰ কি হ'ল অলৰেডি 1 আছিল আৰু এটা শেয়াৰ কৰিলে 2 হৈ গ'ল দুটা হৈ গ'ল ঠিক আছে সো এটো হৈছে তোমাৰ এনেকে এটো হাইড্ৰজেন সবৰে এটা লগত এটা ইলেক্ট্ৰন লগ হৈ তোমাৰ দুটা ইলেক্ট্ৰন হৈছে আউটাৰমোস্ট চেলত মিন্স A চেলত ঠিক আছে এটো যে তোমাৰ মিথেনৰ ষ্ট্ৰাকচাৰ CH4 ৰ ষ্ট্ৰাকচাৰ তেনেকে যদি তুমি হাইড্ৰজেন গেছৰ ষ্ট্ৰাকচাৰ চাব খোজা সো হাইড্ৰজেন কি হৈছে তোমাৰ এনেকে থাকে বিকজ তাৰ আউটাৰমোস্ট চেলত এটা ইলেক্ট্ৰন থাকে এই যে আমি ডট ষ্ট্ৰাকচাৰ আকো এটো তোমাৰ ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ বুলি আকো সিম্বলটো দিলে আমি এটা ডট দিও এই ডটটো কি বুজায় তোমাৰ ইলেক্ট্ৰন বুজায় ঠিক আছে ডটটো কি বুজায় তোমাৰ ইলেক্ট্ৰন বুজায় এটা হাইড্ৰজেনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এটো আৰু তাৰ কি হৈছে সো আউটাৰমোস্ট চেলত এটা ইলেক্ট্ৰন আছে সো আমি ইয়াত কি কৰিম এটা ইলেক্ট্ৰন দি দিম যেহেতু ইয়াত আমি এটা ইলেক্ট্ৰন দিলো এটা তোমাৰ কি বুজাব যে আৰু এটা হাইড্ৰজেন যদি আমি আনি দিও তেতিয়া কি হৈ যাব এটো H2 হৈ যাব এডাল বন্ড কৰিব তেনেকে তুমি যদি অক্সিজেনৰ চাব খোজা যে কি হ'ল অক্সিজেনৰ আউটাৰমোস্ট চেলত 6টা ইলেক্ট্ৰন থাকিব 1 2 3 4 5 6 তেনেকে অক্সিজেনৰ আউটাৰমোস্ট চেলত 6টা ইলেক্ট্ৰন থাকিব যে কি হ'ব এই দুটা ইলেক্ট্ৰনে এডাল বন্ড কৰিব আৰু এই দুটা ইলেক্ট্ৰনে এডাল বন্ড কৰিব সো এটো কি হৈ গ'ল তেতিয়া অক্সিজেন অলৰেডি 6টা আছিল আৰু দুডাল বন্ড কৰিলে 8টা হৈ গ'ল আৰু অলৰেডি 6টা আছিল দুডাল বন্ড কৰিলে 8টা হৈ গ'ল ঠিক আছে এটো হৈছে তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন তেনেকে নাইট্ৰজেনৰ যদি চাব যোৱা নাইট্ৰজেনৰ কি হ'ব তোমাৰ আউটাৰমোস্ট চেলত 5টা ইলেক্ট্ৰন থাকিব এনেকে আৰু এটা নাইট্ৰজেন এটা মানিলে তাতো তোমাৰ কি হ'ব 5টা ইলেক্ট্ৰন থাকিব এটা এনেকে শেয়াৰ কৰি কি হৈ যাব নাইট্ৰজেনৰ ফাৰ্ষ্ট অফ 5টা আছিল তিনটা লৈ পেলে কি হৈ গ'ল 8টা হৈ গ'ল ইয়াৰ 5টা আছিল তিনটা লৈ পেলে 8টা হৈ গ'ল বাস এটো বস্তু